লোক সংস্কৃতিৰ গৱেষক দিহানাম আৰু বিহুৰ বিশেষজ্ঞ ডক্টৰ ডালিমী কোঁৱৰৰ আজি আদ্যশ্ৰাদ্ধৰ দিনটোত সৰবৰহী মহিলাগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনালে গুণমুগ্ধসকলে লগতে ডক্টৰ ডালিমী কোঁৱৰৰ পৰিয়ালৰ ফালৰ পৰা প্ৰকাশ কৰি উলিওৱা হয় লোক সংস্কৃতিৰ গৱেষক দিহানাম আৰু বিহু বিশেষজ্ঞ ডক্টৰ ডালিমী কোঁৱৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থ লোকগাথা উন্মোচন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামীয়ে ডালিমী কোঁৱৰৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিবলৈ পৰিয়ালক পৰামৰ্শ ঋষিকেশ গোস্বামীৰ লগতে এগৰাকী মাতৃক হেৰুৱালো বুলি শোক প্ৰকাশ লুৰিণজ্যোতি গগৈ মোক যথেষ্ট মৰম কৰিছিল আৰু মোক মৰমতে বেটা বুলি মাতিছিল আৰু বিভিন্ন সময়ত যোগাযোগ ৰাখে বিভিন্ন বিষয়সমূহ যেতিয়া উত্থাপন কৰোঁ কেতিয়াবা প্ৰশংসাসূচক বা কেতিয়াবা নিজে এটা নতুন দিশত মাৰ্গদৰ্শন কৰিবলৈ চেষ্টা কৰে আৰু সেই যিটো আৱেগিক সম্পৰ্ক গতিকে মই মোৰ এগৰাকী মাতৃক হেৰুৱাইছোঁ মোক যিকোনো সময়তে ভাল বেয়া সকলো সময়তে যোগাসূত্ৰ ৰাখিবলৈ চেষ্টা কৰে গতিকে মই ভাবোঁ যে এই যিটো মাতৃবৎ যিটো তেখেতৰ ভালপোৱা বা মোৰ মৰম এই মৰমেও মোক আহি থাকিব লগা দিনসমূহত মোৰ জাতিৰ প্ৰতি যিটো দায়িত্ব আৰু দায়বদ্ধতা আছে দেশৰ ভাষা কৃষ্টি সংস্কৃতি মাটি ভেটি ৰাজনৈতিক অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে যি জাতীয় সংগ্ৰামত আমিবোৰ ব্ৰতী হৈছোঁ সেই সংগ্ৰামত যাতে কোনো কাৰণতে কেতিয়াও বিচলিত নহওঁ নিজৰ আদৰ্শ নিজৰ লক্ষ্য আৰু চিন্তাৰ পৰা তাৰ কাৰণে ডক্টৰ ডালিমী কোঁৱৰ মাতৃসুলভ মৰম আৰু ভালপোৱাই সদায় মোক সাহস দিব শক্তি দিব প্ৰেৰণা দিব তাকে মই কামনা কৰিছোঁ আৰু ডালিমী কোঁৱৰ মানে লোক সংস্কৃতিৰ গৱেষণাৰ ওপৰত তেখেতে মানে বিচাৰকৰ দায়িত্ব পালন কৰিছিল তাৰ উপৰি লিখিকা আছিল আৰু সমাজৰ ভাল কামবিলাকত তেওঁতে উৎসাহ যোগাইছিল গতিকে ইতিবাচক মনৰ গৰাকী আছিল তেখেতে অকালতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল তৎসত্ত্বে আজি বিভিন্ন ৰাইজ আহিছে ইয়ালৈকে তেখেতৰ বিদায় আত্মাক শ্ৰদ্ধা জনাবলৈ আৰু লোকগাথা নামৰ এখন স্মৰণিকা উন্মোচন হৈছে আজি ইয়াত তেওঁৰ মানে স্মৃতি ধৰি ৰাখিবলৈ আমাৰ সমাজত এনেকুৱা ইতিবাচক চিন্তা ব্যক্তি আমাক লাগে